ট্ৰেণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। উচ্ছেদৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে এটা প্ৰান্তত এতিয়া হাহাকাৰ পৰিস্থিতি। প্ৰশাসনে পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে। এইটো প্ৰান্তত শ লোকে এতিয়া কান্দি কান্দি এৰিছে ঘৰ বাৰী, আৰু এই স্থান হৈছে জুৰিয়াত এতিয়া হাহাকাৰ পৰিস্থিতি। শ লোকে নিজৰ ঘৰ বাৰী এৰিছে। জুৰিয়াত প্ৰশাসনে 7 দিনৰ সময়সীমা বান্ধি দিছিল। 7 দিনৰ ভিতৰতে ঘৰ বাৰী এৰি অন্য স্থানলৈ যাব লাগিব অবৈধ দখলকাৰী, আৰু তাৰ পাছতে এতিয়া শ লোকে ঘৰ এৰি অন্য স্থানলৈ ঢাপলি মেলিছে। তালি টোপোলা বান্ধি অন্য স্থানলৈ ঢাপলি মেলিছে। সেই খবৰ এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো, আৰু আমাৰ হাতত দৃশ্যাংশ আছে। দৃশ্যাংশ আপোনালোকক দেখুৱাম। পুনৰ শ লোকে এৰিছে এতিয়া ঘৰ বাৰী। শ লোকে ঘৰ বাৰী এৰিছে জুৰিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সেই খবৰ জনাইছো। জুৰিয়াৰ আলি টাঙনি মৌজাৰ বলিকটীয়াত উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। 7 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে, আৰু কিছামতৰ 285 নং চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু তাৰ পাছতে শ লোকে এতিয়া তালি টোপোলা বান্ধি এৰিছে ঘৰ বাৰী। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমচু নেমচু বিভিন্ন ধৰণৰ দল সংগঠনে, আৰু তাৰ মাজতে এতিয়া শ লোকে এৰিব লগা হৈছে ঘৰ বাৰী। শ লোকক ঘৰ বাৰী এৰাৰ বাবে জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে, আৰু 7 দিনৰ ভিতৰতে এইসকল লোকে এৰি যাব লাগিব ঘৰ বাৰী। আৰু তাৰ পাছতে এনেদৰে এতিয়া শ লোকে তালি টোপোলা বান্ধি অন্য স্থানলৈ ঢাপলি মেলিছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এয়া চাওক, এয়া জুৰিয়াৰ দৃশ্য, আৰু জুৰিয়াত এনেদৰেই আলি টাঙনি অঞ্চলৰ একাংশ ৰাইজে ঘৰ বাৰী এৰিছে, আৰু চৰকাৰী ভূমিৰ 285 নং দাগৰ যি ভূমি আছে সেই ভূমি দখল কৰি আহিছিল একাংশ লোকে, আৰু প্ৰশাসনে 7 দিনৰ সময়সীমা বান্ধি দিছিল এইসকল লোকক সেই স্থান ত্যাগ কৰাৰ বাবে। আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে শ লোকে এনেদৰে ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে। এই মুহূৰ্তত সেই খবৰ জনাইছো। পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদৰ বাবে সাজু হৈ উঠিছে প্ৰশাসন, আৰু শ লোকে এতিয়া ঘৰ বাৰী এৰিব লগা পৰ্যায় হৈছে। চাওক কেনেদৰে এফালৰ পৰা ঘৰ ভাঙি এইসকল লোকে অন্য স্থানলৈ ঢাপলি মেলিছে। জুৰিয়াত প্ৰশাসনে জাৰি কৰিছে জাননী, আৰু জুৰিয়াত প্ৰশাসনৰ জাননীৰ পাছতে এতিয়া শ লোকে এৰিছে ঘৰ বাৰী। 7 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। 7 দিনৰ ভিতৰত সেই ঘৰ এৰি অন্য স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল প্ৰশাসনৰ তৰফৰ পৰা, আৰু তাৰ পাছতে এতিয়া এনেদৰে শ লোকে এৰিছে ঘৰ বাৰী। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। প্ৰশাসনে বান্ধি দিছে 7 দিনৰ সময়সীমা। 7 দিনৰ ভিতৰত এৰিব লাগিব ঘৰ বাৰী, নহলে প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিব ঘৰ বাৰী। আৰু তাৰ পাছতে এতিয়া শ লোকে এনেদৰে ঘৰ বাৰী এৰিছে। শ লোকে ঘৰ নিজেই ভাঙি অন্য স্থানলৈ ঢাপলি মেলিছে। ইয়াৰ জুৰিয়াৰ দৃশ্যাংশ। জুৰিয়াৰ আলি টাঙনি যি অঞ্চল আছে, আলি টাঙনিৰ বলিকটীয়াত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দিছিল এইসকল লোকক, আৰু এইসকল লোকে এতিয়া এনেদৰেই ঘৰ ভাঙি শ লোকে অন্য স্থানলৈ ঢাপলি মেলিছে। হাহাকাৰ পৰিস্থিতি জুৰিয়াত। এইবাৰ জুৰিয়াত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। জুৰিয়াত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন, আৰু 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে অবৈধ দখলকাৰীক অবৈধ দখলমুক্ত কৰাৰ বাবে চৰকাৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তালিকা প্ৰস্তুত কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা VGR PGR চৰকাৰী ভূমি সম্পূৰ্ণৰূপে অবৈধ দখলমুক্ত কৰিব চৰকাৰে, আৰু এইবাৰ জাননী জাৰি কৰা হৈছে জুৰিয়াত 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰী মাটি খালী কৰিবলৈ। আৰু তাৰ পাছতে এতিয়া তালি টোপোলা বান্ধিছে একাংশ লোকে। এয়া দেখুৱাই আছে এফালৰ পৰা ঘৰসমূহ ভাঙি দিয়া হৈছে। এনেদৰে ঘৰ ভাঙি অন্য স্থানলৈ ঢাপলি মেলিছে, যিহেতু 7 দিনৰ সময়সীমা প্ৰশাসনে বান্ধি দিছে। 7 দিনৰ পিছতে এই স্থানত বুলডোজাৰ চলাব প্ৰশাসনে। সেই বুলডোজাৰ চলাৰ আগতেই বয় বস্তু ধ্বংস হোৱাৰ আগতেই এতিয়া সেই স্থানে ত্যাগ কৰি অন্য স্থানলৈ গৈছে শ লোক। এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। পুনৰ প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। 7 দিনৰ ভিতৰত শ লোকে এৰিব লাগিব ঘৰ বাৰী, অন্যথা প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিব এইসকল লোকৰ ঘৰ। আৰু জুৰিয়াত প্ৰশাসনে জাৰি কৰিছে
এই জাননী আৰু তাৰ পাছতে এনেদৰে শ শ লোকে ঘৰ বাৰী এৰা পৰিলক্ষিত হৈছে। মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া জুৰিয়াৰ দৃশ্যাংশ। জুৰিয়াৰ আলি টাঙনি অঞ্চলত প্ৰশাসনে 7 দিনৰ সময়সীমা বান্ধি দিছে অবৈধভাৱে দখল কৰা মাটি এৰিবলৈ, আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি। একাংশ লোকে নিজেই ঘৰ বাৰী এনেদৰে এৰি অন্য স্থানলৈ ঢাপলি মেলিছে। এই মুহূৰ্তত সেই দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কানা একটা নেং রাত 3টা কানা আমি কই জমাইতে নাই আমি আপনার কোনো মাটি নাই দয়া করে মাটি নাই আপনার মাটি নাই আমার মাটি মাঙি খাও আপনি কেনেকৈ চলে কক মাননীয় অসম চৰকাৰলৈ আমাৰ জিংগুলি বলিগটীয়া আৰু কেইবাখনো গাঁৱৰ ৰাইজে আমি অতি আনন্দৰে আপুনি যি সমস্যা সমাধান কৰিবলৈ দিছে তাত আমি শ্ৰদ্ধাৰে জনাইছোঁ, সমৰ্থন জনাইছোঁ। কিন্তু এটা দুখৰ কথা, এই মাথাউৰি কিনাৰত যিবিলাক ভূমিহীন মানুহ বসবাস কৰি আছে, অতি দুখীয়া মানুহ, কাম কাজ কৰি যেনে তেনে পৰিয়ালটো চলাই নিয়ে, তেওঁলোকক এটা সা সুবিধা দি পেলাই আপোনাৰ কাৰ্যসূচী সমাধান কৰিবৰ কাৰণে আপোনাৰ এই ড্ৰাগছ বিক্ৰী কৰা আৰু মদ বিক্ৰী কৰা আপোনাক অনুৰোধ জনালোঁ। আৰু এটা কথা, যিবিলাক মানুহ দুৰ্নীতি, ড্ৰাগছ, মদ, জুৱাৰু এইবিলাক কামত লিপ্ত আছে, তেওঁলোকৰ কাৰণে আমি সদৌ ৰাইজে বহি পেলাই এখন সভা পাতি এই সভাত তেওঁলোকক বঞ্চিত কৰি দিয়াৰ ব্যৱস্থা আমি লৈ আছোঁ আৰু হৈ আছে। গতিকে বাকী তেখেতসকলে ঘৰ বাৰী নিজে নিজে ভাঙি লৈ গৈ তেওঁলোকে নিজে নিজেই আঁতৰি গৈ আছে। গতিকে এতিয়া নিৰহ মানুহবিলাকৰ এটা সা সুবিধা দি পেলাই আপোনাৰ কাৰ্যসূচী যিটো কাম ধৰিছে সেইখিনি সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰক শ্ৰদ্ধাৰে অভিনন্দন জনাইছোঁ। কানা একটা নেং রাত 3টা কানা আমি কই জমাইতে নাই আমি আপনার কোনো মাটি নাই দয়া করে মাটি নাই আপনার মাটি নাই আমার মাটি মাঙি খাও